ক'বলৈ আচলতে ভাষা নাই। অসমৰ এগৰাকী সঁচা অৰ্থত যাক আমি শিল্পী বুলি জানো, সঁচা অৰ্থত যাক আমি শিল্পী বুলি কোৱা যায়, মাটিৰ শিল্পী, সদায় জনগণৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, জাতি মেটিৰ স্বাৰ্থত গীতৰ মাধ্যমেৰে জনমত গঠন কৰি অসমীয়া ৰাইজক সজাগ কৰি গ'ল, অসমীয়া ৰাইজৰ কাৰণে শেষ মুহূৰ্তলৈকে মাত মাতি গ'ল। খুব কম সময় আমাৰ মাজত আমি তেওঁক পাইছিলোঁ। আচলতে শিল্পী মনৰ অধিকাৰী ৰাজীৱ শদিয়া প্ৰতিটো মুহূৰ্তই আছিল অসমীয়া জাতিৰ কাৰণে, প্ৰতিটো মুহূৰ্তই তেওঁ গীতৰ মাধ্যমেৰে অসমীয়া জাতিক সজাগ কৰিছিল। সেইকাৰণে আজি মুখ হৈ পৰিছোঁ, ক'বলৈ ভাষা নাই। এইগৰাকী শিল্পীক আমি হেৰুৱাই খুব দুখ পাইছোঁ, খুব অন্তৰাত্মা আজি কান্দি উঠিছে। মই অতিশয় মৰ্মাহত হৈছোঁ। এই বাতৰিটো পোৱাৰ লগে লগে মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে খুব কম সময়ৰ ভিতৰতে অসমবাসীৰ অন্তৰ জয় কৰিব পৰা এজন শিল্পী যি আমাৰ মাজত নাই। মই প্ৰথমে ভগৱানৰ ওচৰত তেওঁৰ গতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, পৰিয়ালবৰ্গত সমবেদনা জ্ঞাপন কৰিছোঁ। যথেষ্ট প্ৰত্যাহ্বানৰ মাজেদি এজন শিল্পীয়ে আজি অসম জিনিবৰ কাৰণে সক্ষম হৈছিলে। গতিকে তেওঁক সদায় অসমৰ জনসাধাৰণে মনত ৰাখিব আৰু তেওঁৰ গানৰ জৰিয়তে সমাজৰ বাবে যিখিনি কৰি গ'ল বা যিখিনি তেওঁৰ কৰিবলগীয়া সপোন আছিলে, নিশ্চিতভাৱে আমাৰ তথা শিল্পীসকলৰো এইখিনি দায়িত্ব থাকিব যাতে তেওঁৰ যিখিনি সপোন সেইখিনি যাতে আমি সকলোৱে মিলি পেলাই বাস্তৱিত কৰিব পাৰোঁ। মই পুনৰ তেখেতৰ আত্মাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সমগ্ৰ অসমবাসীৰ লগতে তিনিচুকীয়াবাসীৰ ৰাইজৰ কাৰণে আজিৰ দিনটো অতি দুখজনক বিষয়। আমাৰ সকলোৱে পৰিচিত অসমবাসীৰ লগতে আমাৰ তিনিচুকীয়াবাসীৰ গৌৰৱ ৰাজীৱ শদিয়া ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় ল'লে। পোনপ্ৰথমে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা তেখেতৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গক সাহস যাতে দিবৰ কাৰণে ভগৱানৰ ওচৰত, শ্ৰীমন্ত ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। তেখেতে যি গানৰ জৰিয়তে অসমীয়া জাতিটো সমগ্ৰ অসমীয়া জাতি একত্ৰ কৰাৰ কাৰণে যি তেখেতৰ গানৰ জৰিয়তে যি প্ৰতিভা চেষ্টা কৰিছিল, সেই কথাখিনি আমি সদায় স্মৰণীয় হৈ ল'ম। লগতে তেখেতৰ চৰকাৰৰ বিৰুদ্ধে যি আমি যিবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, তেখেতৰ গানৰ জৰিয়তে নিজৰ সত্তাটো যিটো বজাই ৰাখিছিল, সেই সত্তাটো আমি আগত সময়তো যাতে আমি সদায় যাতে উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যাতে সদায় মনত ৰাখিব পাৰে, তাৰ কাৰণে নিশ্চয় আমি সদৌ অসম ছাত্ৰ সন্থা আমি লগতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আমি চেষ্টা কৰিম। আমি আশা ৰাখিছোঁ তেখেতে য'তেই নাযাওক তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু তেখেতৰ যি গানৰ জৰিয়তে অসমীয়া জাতিটোক যাতে ভাঙি যাতে চুমা কৰিব যাতে নোৱাৰা জৰিয়তে তেখেতে যি গান পৰিৱেশন কৰিছিল, সেই গানখিনি কিন্তু আমি সদায় চিৰস্মৰণীয় ৰাখিবৰ কাৰণে আমি উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক আমি আহ্বান জনাইছোঁ। অসমীয়া গুণ থকা, অসমীয়া জাতিক প্ৰাণ ভৰি ভাল পোৱা, স্বাভিমানী অসমীয়া হোৱা আৰু গীতৰ মাজেৰে অসমীয়াক ভাল পোৱা, অসমীয়া জাতিক ভাল পোৱা এজন শিল্পী মোৰ শ্ৰদ্ধাৰ ভাতৃপ্ৰতিম। আজি ৰাজীৱ শদিয়াৰ মৃত্যু সমগ্ৰ তিনিচুকীয়াবাসীৰ লগতে সমগ্ৰ অসমবাসীক আমাক সঁচাকৈ মৰ্মাহত কৰি গ'ল। উৰুকাৰ এই দিনটোত আমি বৰ এটা দুখজনক বাতৰি আমি পালোঁ। আমি আজি ৰাজীৱৰ যিখিনি কৰ্ম আছিল সেইখিনিক লৈ এষাৰে মাত্ৰ মই ক'বলৈ বিচাৰিছোঁ। তাহানি আছিল বিষ্ণুৰাভা আৰু আছিল জ্যোতি প্ৰসাদ আৰু আছিল আমাৰ ৰাজীৱ শদিয়া আৰু আছিল আমাৰ ৰাজীৱ শদিয়া। দেশ গ'ল গ'ল বুলি ক'বলৈ, দেশ গ'ল গ'ল বুলি চিঞৰিবলৈ। ইমান কম সময়তে ৰাজীৱ আমাৰ মাজৰ পৰা যাব বুলি আমি ভবা নাছিলোঁ। আৰু ৰাজীৱৰ যিখিনি সৃষ্টি অসমীয়া জাতিৰ প্ৰতি ইমান কম সময়তে যিখিনি সৃষ্টি কৰি গ'ল, সেই সৃষ্টিখিনি আমি তিনিচুকীয়াবাসী, অসমবাসী, অসমীয়া সংগীতপ্ৰেমী ৰাইজে, অসমীয়া সুধীবৃন্দই আমি তাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ আমাৰ মাজৰ পৰা এনে বহু মাটিৰ গুণ থকা শিল্পীখিনি সহজতে হেৰাই যাবলৈ ধৰিছে। আৰু যিখিনি কাৰণে আমাৰ সংগীত জগতৰ অপূৰণীয় ক্ষতি হৈ আহিছে, আমি আশা কৰোঁ আমি সকলোৱে মিলি তিনিচুকীয়াবাসীয়ে ৰাজীৱৰ যিখিনি সৃষ্টি তাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ যোগেদি আমি তেখেতক আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। আজি এই মৰ্মাহত দিনটোত মোৰ ক'বলৈ ভাষাহে নাই। তাৰমানে ক'ৰ পৰা আৰম্ভ কৰিম? ৰাজীৱৰ বিষয়টো
ইমান থ্ৰুতে ক'ব পৰা বিষয় নহয়। তথাপিও ৰাজীৱ নাই কথাটোতো মানি ল'ব পৰা ভিতৰত এই মুহূৰ্তত মানি ল'ব পৰা নাই। খুব মৰ্মাহত হৈছোঁ। আজি খুব পুৱাই মানে খবৰটো পালোঁ। তেওঁ জাতি মাতিক ভাল পাই গান গোৱা মানুহ এটা, আৰু শিল্পী হিচাপে তেওঁ আদৰ্শক আমি সদায় মনত ৰাখিব লাগিব। কোনোদিনে কাৰো ওচৰত মানে বিক্ৰী নোযোৱা এজন শিল্পী। যিমান ডাঙৰ ডাঙৰ অসমত সমস্যাবোৰ আহিছে, প্ৰতিটো সমস্যাক লৈ গান গোৱা এজন শিল্পী, অসমীয়া জাতি মাটি ভেটি মানে জাগ্ৰত কৰিব পৰা এজন শিল্পী। সদায় আমাৰ মাজত থাকি পেলাই তেওঁ আমাক আমোদ প্ৰমোদ দি গ'ল। তেওঁক আমি হঠাতে হেৰুৱাই আজি মৰ্মাহত হৈছোঁ, খুব শোকত ভাগি পৰিছোঁ। তেওঁক আমি আমাৰ মাজত সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আমি ভাবিছোঁ যে অকল সেইটোৱেই কথা নহয়, তেওঁ এটা সন্তান, 7 বছৰীয়া এটি সন্তান, আৰু তেওঁ পৰিবাৰক এৰি থৈ গৈছে। তাৰ উপৰিও তেওঁ মানে বংশ পৰিয়াল ইষ্ট কুটুম বহুত আছে, আৰু আমি তেওঁলোকৰ আমি মানে দুখৰ সমভাগী হৈছোঁ। তেওঁলোকৰ ওচৰলৈ আচলতে তেওঁলোকক সান্তনা দিব পৰা ভাষা আমাৰ নাই এই মুহূৰ্তত। তথাপিও কওঁ যে ৰাজীৱ সদায় আমাৰ মাজত থাকিব। অসমৰ মানুহে তেওঁক সদায় সোঁৱৰিব, তেওঁক মানে পাহৰিব নোৱাৰা এটা সত্তা। গতিকে শেষত মই ৰাজীৱৰ আত্মাই চিৰশান্তি কামনা কৰি দুআষাৰ সামৰিছোঁ।